হেল্ল' গাইজ, মোৰ আন এটা মিনি ব্লগলৈ আপোনাক সকলোকে স্বাগতম। নতুন বছৰ বুলি সোনকালে শুই উঠিম বুলি পদক্ষেপ ল'লোঁ। চালা আজি সাৰেই নাপালোঁ। সেইবাবে আজি ৰাতিপুৱাই মাৰ দুটামান গালি খালোঁ আৰু তাৰপিছত ৰ'দত নিজৰ গাটো সেকি আমাৰ বৰ্তাহঁতৰ পিছফালে পুখুৰীটোতে মাছ ধৰি আছে। যাওঁ বোলো মাছ ধৰাকৈ চাওঁগৈ। তাৰপিছত বৰ্তাহঁতে কৈছিলে পুখুৰীটোতে নামি বোলে মাছ কেইটামান ধৰ, মোৱা মাছকেইটাকে বাছি দে। মই বোলো ইমান ঠাণ্ডা গাইজ, ইমান ঠাণ্ডাত মইতো পানী আৰু বোকাহঁতে খেলিব নোৱাৰোঁ। সেই বুলি লৰালৰিকৈ ঘৰলৈ বাট ল'লোঁ। তাৰপিছত আমাৰ ঘৰৰ পৰা কিছু দূৰ গৈ জালুকনী বাৰী নামৰ ঠাইকণত চুতীয়া মিটিং অনুষ্ঠিত কৰিছে। তাত বোলে আজি বিপিন চাওদাং আহিব। সেই বুলি শুনি ঘৰৰ ওচৰৰ ভাইটি এটাক ক'লোঁ, যাওঁ ব'লা। সি আকৌ প্ৰথমতে নাযাওঁ বুলি ক'লে, বোলে ইমান ঠাণ্ডা যোৱা জানো। মই বোলো নহয়, যিমান ঠাণ্ডা হ'লেও আমি বোলো অকণমান ফুৰি আহোঁগৈ ব'লা। মিটিঙত 2-3টা গান উপভোগ কৰি আমি ঘৰলৈ বুলি ঘূৰি আহিলোঁ। ঘৰলৈ ঘূৰি আহি থাকোঁতেই দেখিলোঁ যে ডে নাইট খেল পাতি আছে। সকলোৱে জানে আৰু ল'ৰাবোৰ ক্ৰিকেট বুলি ক'লেতো পাগল। সেই বুলি আমি খেলতে সোমাই দিলোঁ। বাৰু আপোনালোক সকলোকে আন এটা মিনি ব্লগত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ।